নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 5 সাগৰ মহাসাগৰৰ অংশ 1 আলোচনা কৰিম এই অংশটোত তোমালোকে কি জানিব পাৰিবা এবাৰ চোৱা সাগৰ মহাসাগৰ কাক বোলে তাৰ বিষয়ে এই ভিডিঅটোত তোমালোকে জানিব পাৰিবা সাগৰ মহাসাগৰ কি আৰু পৃথিৱীৰ বিভিন্ন মণ্ডলসমূহৰ বিষয়েও আমি আলোচনা কৰিম তাৰ ভিতৰত জলমণ্ডলৰ বিষয়ে আমি প্ৰধানকৈ আলোচনা কৰিম এতিয়া আজি আমি প্ৰথমটো টপিকলৈ একবাৰো প্ৰথমতে আমি আলোচনা কৰিম পৃথিৱীৰ বিভিন্ন মণ্ডলসমূহৰ বিষয়ে ইতিমধ্যে তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা যে পৃথিৱীখনক 4টা প্ৰধান মণ্ডলত ভাগ কৰা হৈছে সেই 4টা মণ্ডলনো কি কি এটা হল স্থলমণ্ডল এটা হল বায়ুমণ্ডল এটা হল জীৱমণ্ডল আৰু শেষৰটো হল জলমণ্ডল এই 4টা মণ্ডলত পৃথিৱীখন ভাগ কৰা হৈছে এতিয়া এই প্ৰথম যে ভাগটো স্থলমণ্ডল মানেনো কি স্থলমণ্ডল হৈছে সাগৰ পৃষ্ঠৰ পৰা কিছু উচ্চতাত মাটিৰে আগুৰি থকা যেটো অংশ তাকে কোৱা হয় কি স্থলমণ্ডল বুলি কোৱা হয় আৰু আমাৰ ভূপৃষ্ঠৰ প্ৰায় 29% স্থলমণ্ডলে আগুৰি আছে আৰু এই স্থলমণ্ডল তোমালোকে জানা যে 7খন মহাদেশৰ অন্তৰ্গত মহাদেশসমূহ কি আছিল এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এণ্টাৰ্কটিকা আৰু ওচেনিয়া আকৌ এবাৰ দ্বিতীয়তে চোৱা দ্বিতীয়টো আছিল বায়ুমণ্ডল এই বায়ুমণ্ডল মানেনো কি বায়ুমণ্ডল মানে হৈছে ভূপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ যি আৱৰণ তাকে কোৱা হয় বায়ুমণ্ডল এতিয়া এই বায়ুমণ্ডল বিভিন্ন গেছ ধূলিকণা জলীয় বাষ্পৰে ভৰি থাকে এই বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গ্যাস পোৱা যায় তাৰ ভিতৰত নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰ্গন ইত্যাদি পোৱা যায় তৃতীয় মণ্ডলটো হল জীৱমণ্ডল এটা জীৱমণ্ডল মানেনো কি জীৱমণ্ডল হৈছে পৃথিৱীৰ সেইটো অংশ যত জীৱ-জন্তু আৰু উদ্ভিদৰ বাসস্থানৰ কাৰণে উপযোগী সেই অংশটোৱে হল জীৱমণ্ডল এটা জীৱমণ্ডল বুলি কওঁতে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলৰ কিছু অংশ সামৰি লয় আৰু চতুৰ্থ মণ্ডলটো হল জলমণ্ডল এটা জলমণ্ডল বুলি ক'লে আমি সাধাৰণতে সাগৰ মহাসাগৰক বুজো তাৰ উপৰিও নদ নদী হ্ৰদ জলাশয় এইসমূহক জলমণ্ডলৰ ভিতৰত ধৰা হয় এটা আমাৰ ভূপৃষ্ঠৰ পৃথিৱীখনৰ 71% জলমণ্ডলে আগুৰি আছে আৰু এই জলমণ্ডলৰ অন্তৰ্গত 5খন মহাসাগৰৰ বিষয়ে আজিৰ ভিডিঅটোত আমি আলোচনা কৰিম এই 5খন মহাসাগৰনো কি বাৰু প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ আছে এই 4টা প্ৰধান মণ্ডলত পৃথিৱীখনক ভাগ কৰা হৈছে এই চিত্ৰখন চোৱা এইটো হল স্থলমণ্ডল মাটিৰে আগুৰি থকা যেটো অংশ এটো হল জলমণ্ডল যেটো পানীয়ে আগুৰি আছে এটো হল জীৱমণ্ডল যত জীৱ-জন্তু উদ্ভিদৰ বাসস্থান আৰু এটো হল বায়ুমণ্ডল বিভিন্ন গ্যাস জলীয় বাষ্প আৰু ধূলিকণাৰ সমষ্টি এই 4টা প্ৰধান মণ্ডল আমাৰ পৃথিৱীত আছে এতিয়া চোৱা আমাৰ ভূপৃষ্ঠৰ প্ৰায় 71% পানীয়ে আগুৰি আছে সেই কাৰণে আমাৰ পৃথিৱীখন যেতিয়া মহাকাশৰ পৰা চোৱা হয় তেতিয়া কেনেকুৱা কালাৰৰ দেখি নীলা ৰঙৰ দেখি সেই কাৰণে পৃথিৱীখনক কি বুলি কোৱা হয় নীলা গ্ৰহ বুলিও কোৱা হয় চোৱা ভূপৃষ্ঠৰ প্ৰায় 71% জলভাগে আগুৰি আছে বেছি অংশ পানীয়ে আগুৰি আছে বাবে আমাৰ পৃথিৱীখনক নীলা গ্ৰহ ব্লু প্লেনেট বুলিও কোৱা হয় যেহেতুকে অধিক অংশ পৃথিৱীখনৰ পানীয়ে আগুৰি আছে দেখিবলৈ নীলা ৰঙৰ মহাকাশৰ পৰা চালে নীলা ৰঙৰ দেখি সেই কাৰণে আমাৰ পৃথিৱীখনক কি বুলি কোৱা হয় নীলা গ্ৰহ ইংৰাজীত কোৱা হয় ব্লু প্লেনেট তাৰ পাছত চোৱা সাগৰ মহাসাগৰ নদ নদী হিম বা হ্ৰদ
ভূগৰ্ভ, বায়ুমণ্ডল আদিত বিভিন্ন অৱস্থাত থকা পানী ভাগেৰে জলমণ্ডল গঠিত। এতিয়া এই যে জলমণ্ডল গঠিত হয়, জলমণ্ডল কিহেৰে গঠিত? সাগৰ মহাসাগৰ, হয়নে? নদ নদী, হ্ৰদ, ভূগৰ্ভতো পানী থকা দেখা যায়। ঠিক তেনেকৈ বায়ুমণ্ডলত জলীয় বাষ্পৰ ওপৰত পানী পোৱা যায়। এই ধৰণে পানী কি হৈ আছে? ভাগ হৈ আছে জলমণ্ডলৰ অন্তৰ্গত। এতিয়া চোৱা, জলমণ্ডলৰ প্ৰায় ৯৭% পানী সাগৰ মহাসাগৰতে পোৱা যায় বাবে জলমণ্ডল বুলিলে প্ৰধানকৈ সাগৰ মহাসাগৰকে বুজা যায়। সাগৰ মহাসাগৰৰ পানী লুণীয়া হোৱা হেতুকে পানীৰে ভৰা গ্ৰহৰ বাসিন্দা হৈও আমি সততে নিৰ্মল পানীৰ ফ্ৰেছ ৱাটাৰ অভাৱ অনুভৱ কৰোঁ। যদিও জলমণ্ডলৰ ৯৭%ই সাগৰ মহাসাগৰে আগুৰি আছে, কিন্তু আমি সততে নিৰ্মল পানীৰ অভাৱ অনুভৱ কৰোঁ। তাৰ কাৰণটো কি বাৰু? সাগৰ মহাসাগৰৰ পানী যিহেতুকে লুণীয়া, তাত বিভিন্ন ধৰণৰ খনিজ দ্ৰব্য মিহলি হৈ থাকে। গতিকে সাগৰ মহাসাগৰৰ পানী আমাৰ কাৰণে উপলব্ধ নহয়। সেইসমূহ পৰিশোধন নকৰাকৈ খাব নোৱাৰি। যদিও আমি পানীৰে ভৰা এটা গ্ৰহৰ বাসিন্দা, কিন্তু আমি সততেই নিৰ্মল পানীৰ অভাৱ অনুভৱ কৰোঁ। এই ৯৭% সাগৰ মহাসাগৰৰ উপৰিও বাকী যে ৩% আন নদ নদী, হিমবাহ হওক বা মেৰু অঞ্চলত পোৱা যায়, উচ্চ পৰ্বতত বৰফৰ ৰূপত পোৱা যায়, সেইবোৰো সকলোবোৰ আমাৰ কাৰণে উপলব্ধ নহয়। সেইকাৰণে আমি পানীৰ অভাৱ অনুভৱ কৰোঁ। বিভিন্ন দেশত বৰ্তমান পানীৰ সমস্যাৰ সৃষ্টি হৈছে। তাৰ মূল কাৰণ হ'ল পানী ব্যৱহাৰ জনসংখ্যা বঢ়াৰ লগে লগে বাঢ়ি যোৱা দেখা গৈছে। তাৰ উপৰিও পানীৰ পৰিমাণ কম। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা, আমি খাব পৰা বিশুদ্ধ পানীৰ পৰিমাণ যথেষ্ট কম। গতিকে আমি পানীৰে ভৰা গ্ৰহৰ বাসিন্দা হৈও আমি পানীৰ অভাৱ, নিৰ্মল পানীৰ অভাৱ, আন বিভিন্ন ক্ৰিয়াকলাপত ব্যৱহাৰ কৰা পানীৰ অভাৱ আমি অনুভৱ কৰোঁ। এই সমস্যা বিভিন্ন দেশত পৰিলক্ষিত হৈছে। এতিয়া চোৱা, সাগৰৰ পানী লৱণযুক্ত। কাৰণ কিয়? ইয়াত বিভিন্ন খনিজ পদাৰ্থ দ্ৰৱীভূত হয়। সাগৰৰ পানী লৱণযুক্ত কাৰণ সাগৰৰ পানীত বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ যেনে মেংগানিজ, কোবাল্ট, নিকেল, কপাৰ এই ধৰণৰ খনিজ পদাৰ্থবোৰ থাকে। সেইকাৰণে সাগৰৰ পানী কি হয়? লুণীয়া হয়। চোৱা, গড়ে ১০০০ ভাগৰ সাগৰৰ পানীত ৩৫ ভাগতে খনিজ লৱণ থাকে। ১০০০ ভাগৰ সাগৰৰ পানীৰ ৩৫ ভাগতেই খনিজ লৱণ থাকে। ক্ৰান্তীয় অঞ্চলৰ সাগৰ মহাসাগৰৰ পানী অধিক লৱণযুক্ত, নিৰক্ষীয় আৰু মেৰু অঞ্চলৰ মহাসাগৰবোৰ কম লৱণযুক্ত। এতিয়া ক্ৰান্তীয় অঞ্চল মানেনো কি? নিৰক্ষীয় অঞ্চল মানেনো কি? এই সম্পৰ্কে আমি জানি লওঁ। এতিয়া ক্ৰান্তীয় অঞ্চল বা নিৰক্ষীয় অঞ্চলৰ কথা কোৱাৰ আগতে আমি জানি ল'ব লাগিব যে বিষুৱ ৰেখা কি। তোমালোকে এই চিত্ৰখন চোৱা, তোমালোকে এই চিত্ৰখনত নিশ্চয় দেখিছা যে এডাল বিষুৱ ৰেখা, যিডাল উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা সমান দূৰত্বত আছে, হয়নে? পূবা পশ্চিমাকৈ আছে। এই ৰেখাডালে হ'ল কি? বিষুৱ ৰেখা। আৰু ইয়াৰ অৱস্থিতি ০ ডিগ্ৰী অক্ষাংশত। এতিয়া এই বিষুৱ ৰেখাৰ ডালৰ পৰা প্ৰায় ২.৫ ডিগ্ৰী উত্তৰ অক্ষাংশ, অৰ্থাৎ প্ৰায় ইমানমান ২.৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ২.৫ ডিগ্ৰী প্ৰায় ইমান দক্ষিণ অক্ষাংশলৈকে এই অঞ্চলটোক কোৱা হয় ক্ৰান্তীয় অঞ্চল। আৰু এই অঞ্চলটোক গ্ৰীষ্মমণ্ডলীয় অঞ্চল বুলিও কোৱা হয়, কাৰণ ইয়াত সূৰ্যৰ পোহৰ সৰ্বাধিক। আকৌ নিৰক্ষীয় অঞ্চল কোনটো চাবা, এই বিষুৱ ৰেখাৰ পৰা ১০ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ১০ ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে এই অংশটোক বা এইখিনিলৈকে বিস্তৃত হ'ল নিৰক্ষীয় অঞ্চল। এতিয়া এই যে ক্ৰান্তীয় অঞ্চল, এই ক্ৰান্তীয় অঞ্চলত সাগৰ মহাসাগৰৰ পানীবোৰ লৱণযুক্ত। আকৌ এই নিৰক্ষীয় অঞ্চল আৰু যে দুই মেৰু অঞ্চল আছে, মেৰু অঞ্চল বুলি ক'লে আমি এই উত্তৰ মেৰু অঞ্চল
আৰু এইটো দক্ষিণ মেৰু অঞ্চল এই দুই মেৰু অঞ্চলৰ পানী কম লৱণযুক্ত তোমালোকে নিশ্চয় বুজি পালা ক্ৰান্তীয় অঞ্চল আৰু নিৰক্ষীয় অঞ্চল কি নিৰক্ষীয় অঞ্চলক বিষুৱীয় অঞ্চল বুলিও কোৱা হয় এতিয়া চোৱা হেহতিয়াকৈ বিশ্ববিখ্যাত মানচিত্ৰ প্ৰস্তুত কৰা নেশ্যনেল জিঅ'গ্ৰাফিকে পৃথিৱীৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা পঞ্চম মহাসাগৰখন হ'ল দক্ষিণ মহাসাগৰ সাউথাৰ্ণ অ'চেন দক্ষিণ মহাসাগৰে এণ্টাৰ্কটিকা সাঙুৰি আছে এই মহাসাগৰ 60 ডিগ্ৰী দক্ষিণ দ্ৰাঘিমাংশত অৱস্থিত এতিয়া হেহতিয়াকৈ নেশ্যনেল জিঅ'গ্ৰাফিকে মানচিত্ৰত অন্তৰ্ভুক্ত কৰা পঞ্চমখন মহাসাগৰ হ'ল দক্ষিণ মহাসাগৰ যি মহাসাগৰখনে এণ্টাৰ্কটিকা মহাদেশখন সাঙুৰি আছে আৰু ইয়াৰ অৱস্থিতি 60 ডিগ্ৰী দ্ৰাঘিমাংশত এতিয়া চোৱা পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ জলভাগক 5টা ভাগত ভাগ কৰা হৈছে আৰু ইয়াৰে একোটা ভাগেই একোখন মহাসাগৰ গতিকে পৃথিৱীৰ উপৰিভাগৰ যি বিস্তীৰ্ণ জলভাগ তাক 5টা ভাগত ভাগ কৰা হৈছে আমি ইতিমধ্যে প্ৰথমতে কৈছিলো 5খন মহাসাগৰ সেই একোটা ভাগে এখন এখন মহাসাগৰ এই মহাসাগৰৰ নামসমূহ দিয়া আছে চোৱা প্ৰশান্ত মহাসাগৰ দ্বিতীয়তে আটলান্টিক মহাসাগৰ তৃতীয়তে ভাৰত মহাসাগৰ চতুৰ্থতে উত্তৰ মহাসাগৰ আৰু পঞ্চমতে দক্ষিণ মহাসাগৰ এই 5খন মহাসাগৰত ভাগ কৰা হৈছে এতিয়া চোৱা ইয়াত মহাসাগৰবোৰৰ দেখুওৱা হৈছে এখন এখন ৱৰ্ল্ড মেপ ইয়াত চোৱা তোমালোকে প্ৰশান্ত মহাসাগৰ হয়নে এই গোটেই অংশটো আৰু এই অংশটো হ'ল প্ৰশান্ত মহাসাগৰ ঠিক তেনেকৈ চোৱা আটলান্টিক মহাসাগৰ এই অংশটো আটলান্টিক মহাসাগৰ তাৰ পাছত এই অংশটোত ভাৰত মহাসাগৰ হয়নে এফালে চোৱা উত্তৰ মেৰু ফালে এখন উত্তৰ মহাসাগৰ আৰু দক্ষিণ মেৰু ফালে দক্ষিণ মহাসাগৰ গতিকে এই 5খন মহাসাগৰে বিস্তৃত জলভাগক আগৰি আছে যে আমাৰ পৃথিৱীৰ জলভাগক এই 5খন মহাসাগৰত ভাগ কৰা হৈছে এতিয়া আমি জানিম সাগৰ কি উপসাগৰ কি চোৱা সাগৰ সাগৰ মহাসাগৰবোৰৰ একোটা অংশ সাগৰবোৰ কি মহাসাগৰবোৰৰে একোটা অংশ দেশ বা মহাদেশৰ ওচৰত থকা মহাসাগৰৰ একোটা অংশকে সাগৰ বুলি কোৱা হয় আকৌ এতিয়া চোৱা উপসাগৰ তিনিওফালৰ পৰা স্থলভাগেৰে আগুৰি থকা সাগৰ মহাসাগৰৰ একোটা অংশ উপসাগৰ কি উপসাগৰৰ তিনিওফালৰ পৰা স্থলভাগে আগুৰি থাকে গতিকে তিনিওফালৰ পৰা স্থলভাগেৰে আগুৰি থকা সাগৰ বা মহাসাগৰৰ একোটা অংশই হ'ল কি উপসাগৰ এটা উপসাগৰৰ উদাহৰণ দিছে চোৱা বংগোপসাগৰ তোমালোকে নিশ্চয় নাম শুনিছা বংগোপসাগৰৰ এই বংগোপসাগৰখনে ভাৰতৰ সীমা স্পৰ্শ কৰে আৰু এই বংগোপসাগৰখন এখন উপসাগৰ ই ভাৰতৰ সীমা স্পৰ্শ কৰি আছে সকলো সাগৰ আৰু উপসাগৰ বিশাল মহাসাগৰৰ অংশ সাগৰ উপসাগৰ আৰু মহাসাগৰৰ মাজত কোনো দৃশ্যমান সীমা উপলব্ধ নহয় এতিয়া চোৱা সকলো সাগৰ উপসাগৰবোৰ মহাসাগৰৰে একোটা অংশ হয়নে আৰু এই মহাসাগৰবোৰৰ মাজত আমি ইতিমধ্যে এখন মেপো দেখিলো যে সেই মহাসাগৰবোৰৰ মাজত কোনো ধৰণৰ সীমা পৰিলক্ষিত নহয় মহাসাগৰবোৰ ইখনৰ লগত সিখন সংযুক্ত হৈ থাকে যেহেতুকে কোনো সীমা নাই গতিকে এই মহাসাগৰবোৰ ইখনৰ লগত সিখন লগ হৈ থকা দেখা যায় এই সাগৰ মহাসাগৰ উপসাগৰ এইবোৰৰ কোনো প্ৰাকৃতিক সীমা আমি দেখা নাপাওঁ এইবোৰে ইখনে আনখনৰ লগত লগ লাগি থাকে এতিয়া চোৱা এখন মেপত দিয়া হৈছে পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰবোৰ আমি পালো যে স্থলভাগক 7খন মহাদেশে আগুৰি আছে এই মহাদেশবোৰ চোৱা এখন এছিয়া মহাদেশ তাৰ পিছত এখন চোৱা ইউৰোপ এখন
উত্তৰ আমেৰিকা এখন দক্ষিণ আমেৰিকা এখন চোৱা আফ্ৰিকা হয়নে এখন এন্টাৰ্কটিকা আৰু তোমালোকে ইয়াত যে দেখিছা অষ্ট্ৰেলিয়া এই অষ্ট্ৰেলিয়াখনক সাঙুৰি লৈছে ওচেনিয়া মহাদেশে ওচেনিয়া এখন সৰু মহাদেশ সম্পূৰ্ণ অষ্ট্ৰেলিয়াখনক সাঙুৰি লৈছে গতিকে ওচেনিয়া মহাদেশৰ অন্তৰ্গত হ'ল অষ্ট্ৰেলিয়া এতিয়া চোৱা মহাসাগৰবোৰ ইফালে চোৱা প্ৰশান্ত মহাসাগৰে আগুৰি আছে এখন আটলান্টিক মহাসাগৰে আগুৰি আছে ইফালে ভাৰত মহাসাগৰ হয়নে ইফালে দক্ষিণ মহাসাগৰ আৰু ইফালে উত্তৰ মহাসাগৰে আগুৰি আছে গতিকে এই ধৰণে স্থলভাগক ৭খন মহাদেশত আৰু জলভাগক ৫খন মহাসাগৰত ভাগ কৰা হৈছে এতিয়া আজি মই তোমালোকৰ লগত যিখিনি আলোচনা কৰিলো পৃথিৱীৰ মণ্ডলসমূহৰ বিষয়ে আৰু সাগৰ মহাসাগৰৰ বিষয়ে তাৰ ওপৰত ভিত্তি কৰি আজিৰ মূল্যায়নলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা ভাৰতৰ সীমা চুই থকা উপসাগৰখনৰ নাম কি ভাৰতৰ সীমা চুই থকা উপসাগৰখন আছিলে বংগোপসাগৰ গতিকে উত্তৰটো হ'ব বংগোপসাগৰ দ্বিতীয় প্ৰশ্নটো তোমালোকে চোৱা পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ জলভাগক ৫টা ভাগত ভাগ কৰা হৈছে আমি পাইছিলো যে পৃথিৱীৰ উপৰিভাগৰ জলভাগক ৫টা ভাগত ভাগ কৰা হৈছে আৰু এই ৫টা ভাগে একোখন মহাসাগৰ গতিকে এটো হ'ব শুদ্ধ এবাৰ তোমালোকে তৃতীয় প্ৰশ্নটো চোৱা ক্ৰান্তীয় অঞ্চলৰ সাগৰ মহাসাগৰৰ পানী অধিক ডেছযুক্ত আমি পাইছিলো ক্ৰান্তীয় অঞ্চলৰ বিষয়ে বিষুৱ ৰেখাৰ পৰা ২.৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ২.৫ ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে বিস্তৃত আৰু ইয়াক গ্ৰীষ্মমণ্ডলীয় অঞ্চল বুলিও কোৱা হয় আৰু ক্ৰান্তীয় অঞ্চলৰ সাগৰ মহাসাগৰৰ পানী আমি পাইছিলো অধিক লৱণযুক্ত বুলি গতিকে উত্তৰটো হ'ব লৱণযুক্ত আজিৰ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা বুলি আশা কৰিলো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ